আজি আমি খাহীৰ মাংস বনাম। এক্সট্ৰা কৰি মই এইটো তেলটো ৰাখি থৈ দিছোঁ। আলু, বিলাহী, পিঁয়াজ আৰু নহৰুটো পেষ্ট কৰি ৰাখিছোঁ। এতিয়া মাংসখিনি ভালদৰে ইয়াত সানি ল'ম। 15 মিনিটৰ কাৰণে এইটো মাংসটো মেৰিনেট কৰি ৰাখি থ'ম। এই দিলোঁ মই পিঁয়াজ, কাটি থোৱা পিঁয়াজ দিম। তাৰপাছত দিম নহৰু, তাৰপাছত দিম মই শুকান জলকীয়াৰ গুড়ি, মিট মছলাৰ গুড়ি, গৰম মছলা, হালধিৰ গুড়ি আৰু মিঠাতেল অলপ দি পেলাই ভালদৰে মিক্স কৰিম। কেৰাহীটোত অলপ তেল দি ল'ম। তেল দি লৈ পেলাই আলুখিনি ভাজি ল'ম। আলুটো মই ইয়াত বহাই দিছোঁ। আলুটো ৰঙচুৱাকৈ মই ভাজি লৈছোঁ চেষ্টা কৰি। এতিয়া মই শুকান জলকীয়া আৰু গোটা জিৰাটো ইয়াত দি ল'ম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। তাৰপিছত মই আদা নহৰু পেষ্টখিনি ইয়াত দি দিম। দি পেলাই ভালদৰে লাৰি এতিয়া মই শুকান জলকীয়াৰ গুড়ি অলপ ইয়াত দি দিম। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত মই দি দিম। দিবলৈ ভালদৰে লাৰি থাকিম। এতিয়া কাটি থোৱা বিলাহীখিনি ইয়াত দি দিম। তাৰপাছত মই সোৱাদ অনুযায়ী নিমখটো ইয়াত দি দিম। মাংসটো ভালদৰে ভাজি লোৱাৰ পিছত মই এতিয়া ভাজি থোৱা আলুখিনি ইয়াত দি দিম। এতিয়া কম পৰিমাণে অলপ পানী ইয়াত দি দিম। মাংসটো ভালদৰে বইল হয়, সেইকাৰণে মই অলপ সাধাৰণভাৱে পানী দিলোঁ। মাংসটো যাতে অলপ বইল হৈ যায়। এতিয়া খাহীৰ চৰ্বিখিনি ইয়াত মই দি দিম। তেলখিনি পানী দিয়াৰ পাছত তেলটো আচলতে দিব লাগে, নহ'লে তেলটো গলি যায়। ভাজি দিলে তেলটো গলি যায়, সেইকাৰণে মই পানী দিয়াৰ পাছত মই তেলটো দি দিছোঁ। চৰ্বিটো পানী অলপ দি লৈছোঁ মই। তাৰমানে খাহীৰ মাংসটো সিজাওঁতে বহুত টাইম লাগে না, সেইকাৰণে অলপ আগতে পানী দিছিলোঁ। তাৰপাছত এতিয়া অলপ দি লৈছোঁ যাতে মাংসটো ভালদৰে আৰু বইল হৈ লয়।